যোৰাবাটৰ পাহাৰখন পাৰ হোৱাৰ লগে লগে দিচাং ৰিসৰ্ট বুলি এখন ৰিজৰ্ট আছে। নেশ্যনেল হাইৱেৰ ফাৰ্ষ্ট ব্লক অৰ্থাৎ হাইৱেটোৰ গাতে লাগি থকা অসম চৰকাৰৰ চৰকাৰী মাটি তাতে 10 বিঘা আমি পাওঁ। আৰু মাটিডোখৰত স্থানীয় ৰাইজে এখন আমাৰ নাৰ্চাৰী সৰুকৈ এটা জায়গাত তেওঁলোকে শ্মশান এখনো পাতি থৈছিলে আৰু নাৰ্চাৰীও পাতি থৈ দিছিলে আৰু ম্যাক্সিমাম জায়গা খালী আছিলে। এতিয়া আমি এই 10 বিঘা মাটিকে আমি ডেভেলপ কৰাৰ কাৰণে আগবাঢ়িছো আৰু ৰাইজে স্ব ইচ্ছাই তেওঁলোকে কৈছে যে আমাক নালাগে, মাটিখিনি তেওঁলোকেও নিজে এৰি দিছে আৰু তেওঁলোকে আমাক কৈছে যে আমি গোটেইখিনি জুবিন গাৰ্গৰ কাৰণে আমি এৰি দিম। আমাৰ অম্বৰীজ হোটেলৰ স্বত্বাধিকাৰী পুষ্পেন্দু বৰাৰো অকণমান তাতে মাটি আছিলে, তেখেতেও মাটিডোখৰ জুবিনৰ সমাধিৰ কাৰণে আমাক এৰি দিবৰ কাৰণে বা এৰি দিম বুলি আমাক জনায়। আপোনালোকে জানে যে ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি 5.5 বিঘা মাটিত নিৰ্মাণ কৰা হৈছিলে। জুবিনৰ কাৰণে আমি প্ৰায় 10 বিঘা মাটি তাতে পাওঁ আৰু আপাতত দৃষ্টিত মাটিডোখৰ দেখি ময়ো ভাবিছিলোঁ যে ঠিকে আছে যে আমি জুবিনৰ শেষ কৃত্য আমি যিটো কমাৰকুছি NC ভিলেজ বুলি কয়, দিচাং ৰিজৰ্টৰ ওচৰত, সোণাপুৰ বুলি ক'লে বহুত দূৰ বুজায়, সোণাপুৰ যাব নালাগে, একজেক্টলি খানাপাৰাৰ পৰা 7 বা 8 কিলোমিটাৰ তাতকৈ কমে হ'ব। গতিকে সেই পজিশ্যনটোত ৰাতি মই এতিয়া যামো তাতে আৰু আমি আপোনালোকেও এতিয়া যাব পাৰিব যিহেতু অফিচিয়েলি জায়গাটো আমি ঠিক কৰিছোঁ। শেষকৃত্য আমি তেখেতৰ তাতে সম্পন্ন কৰিম আৰু জুবিনক সন্মান জনাই তাতে আমি এটা সমাধি ক্ষেত্ৰও আমি নিৰ্মাণ কৰিবৰ বাবে আজি কেবিনেটে সিদ্ধান্ত লৈছে যে তাতে জুবিনৰ য'ত শেষকৃত্য সম্পন্ন হ'ব তাতে আমি সমাধি ক্ষেত্ৰখনো নিৰ্মাণ কৰিম।